নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লে আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাম কেনেকৈ আপোনালোকে ঘৰতে বহি বেংক নোযোৱাকৈ আপোনাৰ আধাৰৰ লগত বেংক একাউণ্ট লিংক কৰিব পাৰিব অতি সহজ পদ্ধতিৰে দেখুৱাম তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব প্ৰথমতে এটা কথা আপোনালোকক জনাই ৰাখো যে লিংক কৰাটো কিয় প্ৰয়োজন চৰকাৰৰ যিকোনো সাবসিডিজ বা চৰকাৰৰ যিকোনো আঁচনিৰ টকা এই ডিবিটি বা ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মাধ্যমেৰে প্ৰদান কৰা হয় এই ডিবিডি পদ্ধতি অকল আধাৰৰ লগতহে প্ৰযোজ্য হয় এহে আপোনাৰ যোনটো আধাৰ কাৰ্ড হেতু একাউণ্টৰ লগত লিংক থকাটো খুবেই প্ৰয়োজনীয় কেইটামান উদাহৰণ আপোনালোকক মই ইয়াতে দিছো পিএম কিষাণৰ টকা বা পিএম মাতৃবন্দনাৰ টকা বা আপুনি চৰকাৰী ঘৰৰ টকা সকলোবোৰ এই ডিবিডি সিস্টেমৰ জৰিয়তে প্ৰদান কৰা হয় গতিকে আপোনালোকে আজিয়ে কৰি লওক অতি সহজ পদ্ধতিৰে আপোনালোকক মই দেখুৱাম এতিয়া গতিকে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো কামটো কৰিবলৈ আপোনালোকে গুগল ক্ৰম খুলি এনপিচিআই বুলি সিম্পলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে নেশনেল পেমেন্ট কৰ্পোৰেচন অফ ইণ্ডিয়া যোনটো প্ৰথম অপচন ওলাইছে তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে ইন্টাৰফেচ তেনেকৈ ওপেন হৈ যাব এটা কি কৰিব আপোনালোকে যোনটো কনজিউমাৰ সেকশন হেতু ক্লিক কৰিব আপোনালোকক মই হাইলাইট কৰি দেখাই আছো তাতে ক্লিক কৰাৰ পাছতে আপোনালোকৰ এটা ইয়াতে বহুকেইটা অপচন খোল খাই যাব ইউপিআই কমপ্লেইন এটিএম লোকেটৰ এনেকৈ বেলেগ বেলেগ অপচন আমি লাষ্ট অপশনটো ভাৰত আধাৰ সিডিং ষ্টেটাস এনেবলাৰ যোনটো অপশনটো হেতু আপোনালোকে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে এনেকৈ ইন্টাৰফেচটো খোল খাই যাব হোম আধাৰ সিডিং ডিসিডিং একাউন্ট ষ্টেটাস আধাৰ মেপ ষ্টেটাস আধাৰ মেপিং হিষ্ট্ৰি আৰু ৰিকুৱেষ্ট ষ্টেটাস চেক এইকেইটা অপচন আপোনালোকে দেখা পাইছে এইকেইটা সাৰ্ভিস ইয়াতে প্ৰভাইডেড কৰিছে এইকেইটা আপোনালোকে কৰিব পাৰিব চেক কৰিব পাৰিব ইয়াতে আধাৰ আপোনালোকে লিংকো কৰিব পাৰিব বা ডি লিংক কৰিব পাৰিব গুছাবও পাৰিব আমি এতিয়া চাম আধাৰ লিংক বা ডিসি লিংক এই অপচনটো তো ইয়াতে যোনটো আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ এন্টাৰ কৰিব লাগিব যোনটো আধাৰ কাৰ্ডৰ লগত আপুনি একাউণ্টটো লিংক কৰিব বিচাৰে এটো আধাৰ কাৰ্ডৰ নাম্বাৰ ইয়াতে এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পাছতে আপোনালোকে ইয়াতে অপচন দিছে ৰিকুৱেষ্ট ফৰ আধাৰ সিডিং কৰিবনে বা ডিসিডিং লিংক কৰিবনে বা গুছাব হেতু অপচন আপোনালোকে সিলেক্ট কৰিব লাগিব আমি সিম্পলি সিডিং অপচনত ক্লিক কৰিম তাত ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে সিলেক্ট ইয়োৰ বেংক আপোনাৰ যোনটো বেংক হয় ইণ্ডিয়াত যিমান বেংক আছে মেক্সিমাম বেংক ইয়াতে শো হৈ থাকিব আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব মই ইয়াতে সিম্পলি ষ্টেট বেংক অফ ইণ্ডিয়া তাৰ মই লিংক কৰিম গতিকে মই হেতু সিলেক্ট কৰি লৈছো হেতু সিলেক্ট কৰাৰ পাছতে আপোনালোকে দেখা পাইছে টাইপ অফ সিডিং ফ্ৰেছ সিডিং যদি আপোনাৰ একাউণ্টটো নতুন হয় হেতুত আপুনি সিডিং কৰিব বিচাৰে তেন্তে আপুনি ফ্ৰেছ সিডিংটো সিলেক্ট কৰিব আৰু দুই নম্বৰ অপচনটো আপোনালোকে দেখা পাইছে সেম বেংক উইথ আনাদাৰ একাউণ্ট যদি আগতে আপোনাৰ হে সেম বেংকতে এটা একাউণ্ট আছিল আৰু তাত লিংক কৰা আছিল বা লিংক নকৰিলো আৰু বেলেগ এটা একাউণ্ট আপোনাৰ যদি ওপেন কৰিছে হেতুত আপোনালোকে লিংক কৰিব বিচাৰে তেন্তে আপোনালোকে এই দুই নম্বৰ অপচনটো সিলেক্ট কৰিব আৰু তিন নম্বৰ অপচনটো আপোনালোকে দেখা পাইছে ফ্ৰম ওৱান বেংক টু আদাৰ বেংক ফৰ এক্সাম্পল আপোনাৰ যদি আগতে পিএনবি বেংকত লিংক আছিল আপোনাৰ আধাৰ কাৰ্ডটো এতিয়া আপুনি ষ্টেট বেংকত লিংক কৰিব বিচাৰিছে তেন্তে এই তিন নম্বৰ অপচনটো সিলেক্ট কৰিব লাগিব এতিয়া আমি ফ্ৰেছ সিডিং অপচন সিলেক্ট কৰিম তাৰ পাছতে একাউণ্ট নাম্বাৰ ইয়াতে এন্টাৰ কৰিব লাগিব যোনটো একাউণ্ট নাম্বাৰৰ লগত আমি লিংক কৰিব বিচাৰিম হেতু একাউণ্ট নাম্বাৰ ইয়াতে এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পাছতে যোনটো ইয়াতে তলত এটা টিক মাৰ্ক অপচনটো দিয়া আছে তাতে ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে তলতে স্ক্ৰল ডাউন কৰিলে কেপচা কোড এটা আছে সেই কেপচা কোডটো আপোনালোকে ইয়াতে সিম্পলি ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পাছত সাবমিট আৰু ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপোনালোকে পঢ়ি চাব পাৰে পঢ়াৰ পাছত আপোনালোকে সিম্পলি স্ক্ৰল ডাউন কৰি ইয়াতে দেখা পাইছে এগ্ৰি এণ্ড কণ্টিনিউ যোনটো অপচন আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে অলপ লোডিং ল'ব পাৰে ইয়াতে আপোনাৰ যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হয় আধাৰত তাত এটা অটিপি যাব এই অটিপিটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি কনফাৰ্ম কৰিব লাগিব আৰু কনফাৰ্ম কৰাৰ লগে লগে আপোনালোকৰ যোনটো লিংকৰ কামটো সাকসেসফুলি কমপ্লিট হৈ যাব আৰু আপোনালোকে এই ষ্টেটাসটো চেক কৰিবৰ কাৰণে কি কৰিব ইউআইডিআই যোনটো অফিচিয়েল সাইট হয় তাত ভিজিট কৰিব লাগিব মই লিংক এটা ডেসক্ৰিপচনত বা কমেন্ট বক্সত পিন কৰি দিম আপোনালোকে তাত ক্লিক কৰি ভিজিট কৰিব পাৰিব মাই আধাৰ সেকশন লগইন অপচনটোত আপোনালোকে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে অলপ লোডিং ল'ব পাৰে আপোনালোকে দেখা পাইছে লগইন অপচনটো তাতে ক্লিক কৰিব তাত ক্লিক কৰি আপোনালোকে যোনটো আধাৰ নাম্বাৰ দিছিলে এটো আধাৰ নাম্বাৰ ইয়াতে এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পাছত যোনটো কেপচা কোড দেখা পাইছে হেতু স্মল থাকিলে স্মল আৰু ক্যাপিটাল থাকিলে ক্যাপিটাল এটো এন্টাৰ কৰি লগইন উইথ ওটিপি অপচনটোত ক্লিক কৰিব
তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হয় আধাৰৰ তাত এটা OTP যাব আৰু এই OTPটো ইয়াতে ফিল আপ কৰি লগইন কৰিব পাৰিব। তাক ইয়াতে মই লগইন কৰি আছো। লগইন কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব আৰু তলত স্ক্ৰল ডাউন কৰি বেংক চেভিং ষ্টেটাছ অপশ্যনত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ বেংক মেপিং হেজ বিন ডান। এটা আপোনালোকৰ ডিটেইলছবোৰ শ্ব' হৈ যাব আৰু এনেকৈ আপোনালোকে হৈছে নে হোৱা নাই চেক কৰিব পাৰিব। হ'লে আপোনালোকৰ ইয়াতে ষ্টেটাছটো এক্টিভ বুলি দেখাব আৰু কেতিয়া হৈছিলে সেইটো আপোনালোকে ইয়াতে শ্ব' হৈ যাব। গতিকে এনেকৈ আপোনালোকে অতি সহজে ঘৰতে বহি মোবাইলৰ জৰিয়তে আধাৰ একাউণ্ট লিংক কৰিব পাৰিব। যদি ভিডিঅ'টো ইনফৰ্মেটিভ পালে তেন্তে ভিডিঅ'টো আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে আনি থাকোঁ। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল। আমি অন্য এটা ভিডিঅ'তে লগ পাম। তেওঁলোকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।